কাঁহি বজাই চব পাগলা হৈ যায় কোনোবাই বাচ্চাক গাখীৰ খুৱাই আহিছিলে এইটো তাত থৈ দৌৰ মাৰে কোনোবাই হাজবেণ্ডক মানে সাৰ্ভিং কৰি দিছিলে এইটো থৈ দৌৰ মাৰে কোনোবাই গৰুত গাখীৰ খীৰাইছিলে এইটো থৈ দৌৰ মাৰে কোনোবাই মানে কিবা অৰ্নামেণ্টছ পিন্ধি আছিলে এইটো এনেকৈ থৈ দৌৰ মাৰে চব দৌৰ মাৰে কাৰ ওচৰত যায় চব পাগলা হৈ যায় আমি আকৌ চেষ্টা কৰিব লাগে মানে পাগলা হ'বৰ কাৰণে লুক এট আৱাৰ পজিশ্যন আমি ভাবোঁ এই কৃষ্ণৰ কাৰণে কেনেকৈ পাগলা হ'ব পাৰি হা উই নিড এফৰ্ট টু এটাচ টু কৃষ্ণ এণ্ড গোপী দে এফৰ্ট নট টু এটাচ ফৰ কৃষ্ণ কৃষ্ণক এপাচ নহ'ব কেনেকৈ পাৰি এইটো নোৱাৰে মানে কৰিব চ' ডিফিকাল্ট তো এবাৰ কি হ'ল এনেকৈ চব গোপী আহি গ'ল দৌৰি আহিছে ধুনীয়াকৈ আহিছে চব ধুনীয়াকৈ আহে কৃষ্ণৰ ওচৰত গ'লে চবেই ভালকৈ যায় এই মন্দিৰত যে আহিছা তোমালোক কোনোবা এনেকৈ ৰাতিপুৱা এটা প্ৰিপেৰেশ্যন লয় নেকি হাউ কেন আই বি লুক আগলি হা কোনোবা এনেকৈ মানে আৰ্চিৰ মুখত থিয় হৈ যিমান আছোঁ তাতকৈ অলপ ভাল হৈ যাব লাগিব আজি কয় নাই চবেই ডেট শুড বি দি টেম্পো এইটো হ'ব লাগে এটা চবেই আহিছে এনেকৈ হা একদম লিপষ্টিক নাই তেতিয়াৰ দিনত লিপষ্টিক নাই তাৰ ওঁঠবিলাকেই ভাল আছে অধৰম মধুৰম অধৰবিলাক ধুনীয়া আমাৰ ধুনীয়া নহয় কাৰণে আৰ্টিফিচিয়েল বনাই ল'ব লাগে নবনালে ভাল বনোৱা নাই নেকি নবনাই নেকি আপুনি ভাল এইটো নবনালে ভাল কৃষ্ণই বনাই দিব তেতিয়া এনিৱেজ বাৰু এইটো মই বেলেগ কথা কৈ আছোঁ এইটো মোৰ ডিপাৰ্টমেণ্ট নহয় বাৰু লেডিজ ডিপাৰ্টমেণ্ট তো এনিৱেজ চবেই ধুনীয়াকৈ আহি গ'ল তো এজনী মানে খুব খৰধৰকৈ আহোঁতে কি কৰিলে এই হাতৰ যিটো খাৰু এইটো ভৰিত পিন্ধি দিলে আৰু ভৰিটো আনি পেলাই হাতত পিন্ধি দিছে নাকৰটো আনি কাণত কাণৰটো আনি নাকত নপুৰ পিন্ধে ন ভৰিত এইটো ৰিঙিত চেইন বুলি পিন্ধি দিছে এইটো এটা ইংলিছত কবিতাত আছে ডিলাইট ইন ডিজৰ্ডাৰ মানে when you are disordered if your intention is good you look beautiful ঠিক আছে তো কৃষ্ণ এনেকৈ চব চাই আছে কৈছে ইউ ভাবিছে মানে সেই যিটো ডিলাইট ইন ডিজৰ্ডাৰ হৈ আহিছিলে তাক মানে কৃষ্ণ কৈছে হাই ইউ লাইক য়েছ ভাবিছে আই এম গেটিং ইম্পৰ্টেঞ্চ নো ইউ গো বেক ইউ ডোণ্ট নো হাউ টু ড্ৰেছ ইউৰ চেল্ফ বিৰাট মানে ক'লে যে তুমিতো ভালকৈ আহিব লাগে না নাজানা নেকি তাতে দৌৰি আকৌ ভালকৈ আহিছে মানে কৃষ্ণই কাকো নিবিচাৰে যে ইউ প্ৰেজেণ্ট ইউৰ চেল্ফ ভেৰি আগলি ইন ফ্ৰণ্ট অফ কৃষ্ণ ইফ বিউটি ইজ গিভেন টু ইউ ইটছ এন এক্সট্ৰা মাইলেজ ফৰ ইউ বিকজ কৃষ্ণ ইজ ৱেইটিং টু চি ছাম ওৱান ব্লিছ কোনোবা আনন্দ থকাটো ভগৱানে বিচাৰে মই এটা এক্সাম্পল প্ৰায়ে মই ক্লাছত কওঁ মোৰ মিছেছে মোক এটা কথা শিকাইছিলে এই বহুতে প্ৰভু আকৌ মিছেছৰ পৰা কথা শিকে কথা চবৰ পৰা শিকিব লাগে মোক কয় মানে যেতিয়া মই বেমাৰীৰ ওচৰত যাওঁ মই এদিন মানে যাম আৰু GMCত কোনোবা মোৰ বন্ধু এটা বেমাৰ হৈ আছে মই ভাবিলোঁ GMCটো আৰু লেতেৰা জেগা তো মই অলপমান ক্লামজি মানে কেজুৱেল ড্ৰেছ পিন্ধি গৈ আছোঁ তেওঁ কৈছে ষ্টপ মোক কৈছে কিয় ক'ত যোৱা মই বোলো এই GMCত যাই আছোঁ কিয় মই বোলো মোৰ বন্ধু এজন খুব মানে বেয়া অৱস্থাত আছে বোলে ৱাই ইউ ড্ৰেছ চ' বেডলি মই বোলো সেই জেগাটোৱে বেয়া মই বোলে নহয় যিজন ৰৈ আছে তেওঁ তোমাতকৈও কষ্টত পাই আছে তোমাক দেখিলে তাৰ আৰু দুখ লাগিব তোমাক দেখিলে তাৰ আৰু দুখ লাগিব তো আই গেট এ লেচন ফৰ হাৰ যে এইটো ঠিক কথা কৈছে মানে হয়তো মই যদি বেয়াকৈ যাওঁ সি মোক দেখি সি নিজেই অৱস্থা বেয়া আৰু সি মোক দেখি যদি কষ্ট পায় এইটো ভাল নহ'ব তো মই ধুমধাম একদম টিপটপ হৈ গ'ল উইদিন ফিউ মিনিটছ একদম টিপ টপ মানে ক্ৰিছ থকা ইস্ত্ৰি থকা চাৰ্ট টাৰ্ট পিন্ধি মই সুধিছোঁ এম আই লুক ডেণ্ডি এতিয়া মই ঠিক আছোঁনে বোলে য়েছ ইউ কেন মুভ নাও মই গৈছোঁ আৰু মোৰ বন্ধুটোৱে মোক এটা স্মাইল দিছে হাই হাউ আৰ ইউ আছোঁ ভালে আছোঁ তই কেনে আছ মই ঠিকে আছোঁ তাৰপিছত দেখিছোঁ হি স্মাইলছ Krishna is waiting for us for reciprocation. We should be a mirror in front of him. আমি এটা মিৰৰৰ নিচিনা তাৰ আগত থিয় থাকিব লাগে কৃষ্ণ মই ভালকৈ গৈছোঁ কাৰ কাৰণে কৃষ্ণৰ কাৰণে মোৰ বিউটি দিছে কাৰ কাৰণে নট ফৰ মাই প্লেজাৰ নট ফৰ চামবডি এলছ বাট অনলি ফৰ কৃষ্ণ অনলি কৃষ্ণ অনলি ন'জ ৱাই হি গিভছ বিউটি টু ইউ নট টু হাৰ তোমাক অন্য দিয়া আছে কিন্তু আমাৰ যিটো বস্তু দিয়া থাকে সেইটো উই শুড ট্ৰাই টু ইউটিলাইজ ইট ফৰ দ্য প্লেজাৰ অফ কৃষ্ণ যদি আমি এতিয়া ভালকৈ তিলক লৈ যাওঁ ইফ ইউ ড্ৰেছ প্ৰপাৰলি ইফ আই সামহাউ মেনেজ টু কিপ মাই সেল্ফ এট্ৰেক্টিভ টু আদাৰ্ছ পিপল উইল কাম টু মি এণ্ড আই উইল গেট এ চান্স টু স্পীক কৃষ্ণ মই ভগৱানৰ কথা ক'ব চান্স পাম না মানুহ এটা মোৰ ওচৰত নাহে
প্ৰভু আহক ইয়াতে বহক, এইটো ভাল লগা নাই প্ৰভুটোক মোৰ। মই যদি ভাল কৈ যাওঁ, প্ৰভু মাতিলে আহিব না, আহিলে মই কি কথা ক'ম, কাৰ কথা ক'ম? মোৰ কথা। আত্মপ্ৰতিষ্ঠা চুকেৰেৰ বিষ্ঠা। নিজৰ কথা কোৱা মানে চুকেৰেৰ বিষ্ঠা, চুকেৰেৰ বিষ্ঠা শুনা নিচিনা। কাৰ কথা ক'ম? অল এট্ৰেক্টিভ কৃষ্ণ, অল বিউটিফুল কৃষ্ণ, অল ষ্ট্ৰেংথ কৃষ্ণ, অল ৱেলডি কৃষ্ণ। এই কৃষ্ণৰ কথা ক'ম। গতিকে ইফ চামথিং ইজ গিভেন, whether it is beauty, whether it is strength, whether it is wealth, whether it is renunciation, whatever it is, whether it is intelligence, use it for the pleasure of Krishna. And that is called dovetailing. মই অসমীয়া কি কয় এইটো নাজানো, এইটো dovetailing মানে using anything given by you to Krishna temporarily for the pleasure of him. That is called ইংৰাজী কি? dovetailing. মানে মোক যিটো ভগৱানে টেম্পৰাৰী বস্তু দিছে, এইটো মই কাৰ সেৱাত লগাইছোঁ? ভগৱানৰ সেৱাত লগাইছোঁ। গতিকে মই এইটো নুসুধোঁ, কাকো কষ্ট নিদিওঁ, তোমাৰ কিবা গুণ আছে নেকি? বোলে প্ৰভু মোৰ একো গুণ নাই। তুমি নিজে ভাবি চাব লাগিব মোৰ কি দিছে। মোক যদি ভগৱানে অন্ততঃ চানডে ইয়াত খোজকাঢ়ি আহিব পৰা শক্তি দিছে, বহুতকতো দিয়াই নাই। বহুতৰ ভৰি বেয়া আছে না, এইটো বগাই আহিব নোৱাৰে, এইটোতো কমচে কম কামত লগাব লাগে। বহুতে কয় প্ৰভু ইমান কষ্ট, ঘৰত দেউতা ভক্ত নহয়, মা ভক্ত নহয়, এত কষ্ট পেয়েছি আমি বাড়িয়ে, তোমার কি কষ্ট দ্রৌপদীর থেকে বেশি? দ্রৌপদীৰ সমান কষ্ট যদি কাৰোবাৰ হৈছে তেলে আহিব নালাগে। কুন্তি মহাৰাণীৰ সমান কষ্ট কাৰোবাৰ হৈছে নেকি ইয়াতে? বুকুত হাত দি ক'ব পাৰিব যে মই কুন্তিতকৈ কষ্ট পাই আছোঁ, মই দ্ৰৌপদীতকৈ কষ্ট পাই আছোঁ, মই প্ৰহ্লাদ মহাৰাজতকৈ কষ্ট পাইছোঁ, মোৰ বাবা ইমান বেয়া, প্ৰহ্লাদ মহাৰাজত কষ্ট হৈছে, মোক তেলত ভাজি দিছে নেকি কোনোবাই? বাবাই নি মাৰিছে, চকু ফুটাই দিছে নেকি? তবে তো আমি আর সেইটো টেম্পো থাকিব লাগে যে আই এম অলৱেজ ইন এ গুড কণ্ডিশ্যন, মোৰ অৱস্থা খুবেই ভাল, মোৰ বাবা ভাল, মোৰ মা ভাল, মোৰ এনভাইৰনমেণ্ট ভাল, মোৰ ফ্ৰেণ্ডছ ভাল, অনলি মি বেড। গতিকে তেতিয়া কি হ'ব? আমি উৎসাহ পাম, উৎসাহ পাম। গতিকে মোৰ এটা বিনম্ৰ অনুৰোধ, নেক্সট ক্লাছত কিন্তু চবেই আজি সাধনা চাৰ্টটো মাতাজী তুমি হোৱাটছআপ কি কৰা দি দিবা, মই নেক্সট ক্লাছত সাধনা চাৰ্ট নিজে চাম। মাতাজী যি আজি আনিছে দি দিয়ক।